Hey guys, what's up? আশা কৰো আপোনালোকে সকলো বহুত ভালে আছে। আজি বেসিক্যালি মই এটা ধুনীয়া প্ৰডাক্ট আপোনালোকৰ সকলোৰ মাজত আনি থৈছো, that is stabilized aloe vera, right, of OK Life Care. It's an amazing product because চাওক মার্কেটত আপোনালোকে বহুতে শুনিছে এলো ভেৰা, right? এলো ভেৰা বহুত কোম্পানিজ আছে, 50-100 কোম্পানিজ আছে যোনে এলো ভেৰা সেল কৰে, right? But why this এলো ভেৰা only? আৰু আজি at present এলো ভেৰা চাগে এনেকা কোনো নাজানা নাই যোনে নাই খোৱা, right? But মই আপোনালোকক কম আমাৰ ডিফাৰেন্স কি আছে। আপোনালোকে যদি চাব যায় মার্কেটত অনলি 3টা কোম্পানিৰ আছে যাৰ স্টেবিলাইজ এলো ভেৰা আছে, right? বাকি কাৰো কোম্পানিৰ স্টেবিলাইজ নাই। এতিয়া আপোনালোকক মই বুজাম আজি স্টেবিলাইজ এলো ভেৰা কি হয়, আপোনালোকে সবে ক্লিয়াৰলি বস্তুটো বুজি পাব, right? আমাৰ ফৰএভাৰ কোম্পানি এটা স্টেবিলাইজ এলো ভেৰা আছে, সেইটো আপোনালোকে ল'ব পাৰে, সেইটো ভাল বিকজ ইট ইজ স্টেবিলাইজ এলো ভেৰা। সেইটো আপোনালোকৰ 1600 মান পৰে, জইন কৰি ললে আই থিংক 1300-1200 পৰে। দেন আপোনালোকৰ হাৰ্বেল লাইফৰ আছে, সেইটো স্টেবিলাইজাৰ এলো ভেৰা খুব ভাল, সেইটো কোনোবা ল'ব পাৰে। It's cost around 2500 I think, join কৰিলে 22-2300 পৰে। আৰু এটা আমাৰ stabilize aloe vera আছে, that is Indian based company, that is OK Life Care. Our price is around 900, right? So stabilize aloe vera কি হয়, basically stabilize aloe vera যদি আপোনালোকে চাব যায়, aloe vera এটা প্লান্ট হয় যোনটো আপুনি এক্সট্ৰেক্ট কৰি খাব পাৰে, বাট যদি সেইটো খাই হজম নহব, উল্টা আপোনাৰ ইনডাইজেশন প্ৰবলেম হৈ যাব। তো তাক স্টেবিলাইজ কৰিব লাগে। স্টেবিলাইজ মিন্স দ্যাট ইজ টু প্ৰসেছ, দ্যাট ইজ এটা পেস্টোৰাইজেশ্যন কৰিব লাগে। দ্যাট মিন্স বহুত এল'ভেৰাটো 120 ডিগ্ৰীলৈ হিট কৰিব লাগে। যেতিয়া হিট কৰে তেতিয়া কি হয়, সেইটো আমি খাবৰ কাৰণে আমাৰ ইজি হৈ যায়, আমাৰ ডাইজেষ্ট কৰিব ইজি হয়। বাট কি হয়, সেম টাইম তাতে বহুত পেথোজেন যোনবিলাক হাৰ্মফুল বেক্টেৰিয়াছ ভাইৰাছ সেইবোৰ মৰি যায়, বাট কিছুমান বহুত ইম্পৰ্টেন্ট এনজাইম ভিটামিন মিনাৰেলছ সেইবোৰ আকৌ নাইকিয়া হৈ যায়, ৰাইট? চ' ইয়াতে কি হয়, ষ্টেবিলাইজেশ্যনত তাক ষ্টেবল কৰিবৰ কাৰণে আৰু সেই ভিটামিন মিনাৰেলছ প্ৰভাইড কৰি দিয়া যায়, ডেট ইজ কল্ড ষ্টেবিলাইজ এল'ভেৰা, অকে? আৰু ashwagandha ইমান দৰকাৰ হয়, so that is the major difference between all the other aloe veras and our stabilized aloe vera. But আমাৰ প্ৰডাক্টটো আমাৰ পকেটো চাব লাগিব যে আমি খাম কেনেকুৱা ভাল পাম, right? So next is our ashwagandha. ashwagandha বহুত দৰকাৰী বস্তু। It's an antioxidant যোনটো আমি কওঁ ফ্ৰী ৰেডিকেল আমাৰ লিভাৰটো ইমান প্ৰটেকশ্যন কৰি ৰাখিব লাগে ফ্ৰেণ্ডছ, বিকজ আমাৰ আজিকালি লিভাৰটো বহুত ডেমেজ হৈছে, ৰাইট? বিকজ ফেটি লিভাৰ বহুত হৈছে আৰু বাইল কমি যায় লিভাৰত, সেইকাৰণে ভাল কৰি ডাইজেশ্যন নহয়, প্ৰব্লেম বিলাক তাতে হয়, আৰু গেছ বিলাক হয়, কনষ্টিপেশ্যনৰ প্ৰব্লেম হয়। সেইকাৰণে বডিৰ টোটেল টক্সিনছ বিলাক কোনে হাতাই? লিভাৰে। এতিয়া যদি লিভাৰে প্ৰপাৰ আপোনালোকৰ কাম নকৰে তো ডিটক্স কেনেকা কৰিব? ডিটক্সিফিকেশ্যন কৰিব নোৱাৰে, বডিৰ লেত্ৰা বস্তুবিলাক ওলাব নোৱাৰে, ৰাইট? আৰু ইয়াতে আমাৰ পানৰ এক্সট্ৰেক্ট আছে। এতিয়া পান এক্সট্ৰেক্ট কিয় লাগে? আমাৰ বডিত ষ্টমাকত আমাৰ pH মেইনটেইন থাকে, ডেট মিনছ এচিডিটি আৰু এলকালাইন বেছটো আমাৰ মেইনটেইন কৰে আমাৰ ষ্টমাকে। বাট কি হয়, নৰ্মেলি কেতিয়াবা ইমবেলেঞ্চ হয়, কাৰোবাৰ এচিডিটি বেছি বাঢ়িলে ষ্টমাকত গেছ হ'ব, আপোনালোকৰ চিম্পল কেছ। বাট ইয়াতে কি হয়, আমাৰ পান এক্সট্ৰেক্টটোৱে মেইনটেইন কৰে pH টো, এচিডিটি এলকালাইন মেইনটেইন কৰে, সেইকাৰণে গেছ আপোনাৰ হ'ব নিদিয়ে। আৰু এপেটাইটটো বঢ়ায়। কিছুমানৰ লিভাৰ যদি ডিটক্সিফিকেশ্যন ক্লিয়াৰ নহয় তো আপোনাৰ বহুত ভোক নালাগে তাৰমানে, ৰাইট? চ' তাৰমানে খাব নোৱাৰে আপোনালোকৰ প্ৰপাৰ দৰকাৰ নিউট্ৰিশ্যন, কিন্তু আপোনাৰ ভোক নালাগে, ৰাইট? বিকজ লিভাৰ ডাইজেষ্টে কৰিব নোৱাৰে। চ' আমাৰ ইয়াতে কি হ'ব, আপোনাৰ এপেটাইটটো বঢ়াব। আৰু ইয়াতে গুড টেষ্ট আছে, বিকজ নৰ্মেলি এল'ভেৰা টেষ্ট নাই, ইয়াতে ষ্টিভিয়া আছে। ষ্টিভিয়া ইজ আ নেচাৰেল চুইটনাৰ, নট হোৱাইট চুগাৰ। হোৱাইট চুগাৰ ইজ ভেৰি ডেঞ্জাৰাছ, বিকজ তাৰে মই প্ৰচেছ কেতিয়াবা ডিটেইল কম, হোৱাইট চুগাৰ কেনেকা বনায়, আপোনালোকে হোৱাইট চুগাৰ একদমেই নাখাব, ৰাইট? white sugar and white salt is very dangerous for health, okay? Then stevia natural sweetener hoy, hetu apuna good taste flavor dibo aru low pricing with best quality. 98.5% stabilized aloe vera hoy amar, right? etia apnalake saok ইয়াতে আমাৰ কি কি কাম কৰে। বেসিক্যালি ইটস এ আইডিয়াল ড্ৰিংক হয় যোনটো ডিটক্সিফাই কৰে বডিটো আমাৰ, ওকে? আৰু এসেনশিয়াল ট্ৰেছ এলিমেন্টস যিখিনি আছে, ভিটামিন মিনাৰেল যোনটো আপোনাক কৈছো, দ্যাট ইজ ষ্টেবিলাইজেশ্যন। পেস্টোৰাইজেশ্যন হিট কৰে 120 ডিগ্ৰী হিট, সব পেথোজেন্স বিলাক ওলাই যায়, হাৰ্মফুল কেমিকেলস, হাৰ্মফুল all the say bacteria and viruses, but
তাক মেইনটেইন কৰিব আকৌ আমি ভিটামিন মিনাৰেল এড কৰি দিওঁ তো আমাৰ যিখিনি ডেইলি ষ্ট্ৰেছ ট্ৰেইন কৰে তাকো মেইনটেইন কৰে ভিটামিন মিনাৰেল ওকে দেন আমাৰ ডাইজেশনটো বহুত ইজি কৰে প্ৰপাৰ ডাইজেশন যদি নহয় আজি সব বেমাৰ আপোনালোকৰ ডাইজেশনৰ কাৰণে হৈ আছে ৰাইট দেন আমাৰ অশ্বগন্ধা আছে যোনটো অলৰেডি মই কৈছো ৰিভাৰৰ ফ্ৰী ৰেডিকেলছ খিনি মেইনটেইন কৰে ডিটক্সিফিকেশনত হেল্প কৰে ৰাইট পিএইচ মেইনটেইন কৰে আমাৰ পান এক্সট্ৰেক্ট তো খুব ভাল টেষ্ট আপোনালোকে ইউজ কৰি চাব আৰু লিভাৰৰ উইকনেছ কনষ্টিপেশন যাৰ বাউল ক্লিয়াৰেন্স নহয় বাৰ লেট্ৰিনত যাই থাকিব লাগে সেইটোৰ কাৰণে খুবেই ভাল কাম কৰে তো ইয়াতে চাওক আপোনালোকৰ ডিটক্সিফায়াৰ ইমিউনিটি বুষ্ট কৰে কনষ্টিপেশন তাক ভাল কৰে আৰু প্ৰটিন এবজৰ্পশ্যনত হেল্প কৰে আমি মাছ মাংস বহুতে ফ্ৰেণ্ডছ খাই আছো প্ৰটিনৰ কাৰণে কিন্তু বহুতৰ গাত নালাগে সেইকাৰণে কয় মোৰ গা কিয় ইমান ক্ষীণ বিকজ প্ৰটিনটো এবজৰ্পশ্যনতে হেল্প নকৰে এন্টি অক্সিডেন্ট আমাৰ ফ্ৰী ৰেডিকেলছ ফাইট কৰে ব্লাড প্ৰেছাৰৰ কাৰণে খুবেই ভাল তাক মেইনটেইন কৰে কাৰোবাৰ যদি হাই ব্লাড প্ৰেছাৰ আছে কলেষ্ট্ৰল আছে তাক মেইনটেইন কৰিব ব্লাড সাৰ্কুলেশ্যনত হেল্প কৰিব ইভেন ৱেইট মেনেজমেন্টতো হেল্প কৰে যেনেকা মই এল'ভেৰা গ্ৰীণ টি আৰু অকে ফিটনেছ খাই মই নিয়াৰলি 101 কেজি পৰা ৰাইট নাও আই এম 77 কেজি ওকে সো 3 মান্থছত এপ্ৰক্সিমেট মই 17 কেজি কমাইছিলো ওকে সো ৰিডিউচেছ ইনফ্লেমেশন হাত ভৰি মুখ চুখ ফুলি থাকিলে তাকো বহুত ভাল ৰিজাল্ট দিয়ে খুব ভাল আপোনালোকে ইউজ কৰি চাব পাৰিব বহুত ভাল পাব সো হাউ টু ইউজ ইট সো অশ্বগন্ধা মই অলৰেডি কৈ দিলো পান এক্সট্ৰেক্ট অলৰেডি মই বেনিফিট কৈ দিলো এণ্ড হাউ টু get the uses আপোনালোকে 30 ml that means 1 green cap 1 লিটাৰৰ হয় so empty stomach খাব বেছি ভাল so খোৱাৰ আগত ৰাতিপুৱা উঠি 1 গিলাস পানী নৰ্মেল পানী গৰম বা ঠাণ্ডা কোনো কথা নাই যদি গৰম খাব পাৰে আৰু বেটাৰ হয় বিকজ আমাৰ বডিৰ পেটৰ যোনটো pH হয় নৰ্মেলি it's warm okay so 3 caps 1 cap holds 10 ml তো আপোনালোকে 3 caps লৈ লব 1 গিলাস পানীত দি দিব 1-2 মিনিট ভাল কৰি ঘুলি লব আৰু খাই দিব বহুত ভাল ৰিজাল্ট কৰে সো মই আশা কৰো আজি এল'ভেৰা সবে ক্লিয়াৰ হৈ গৈছে what do you mean by stabilization okay so বহুতে stabilization মই যেতিয়া বুজাও চাগে বুজি নাপায় আজি মই ধুনিয়া কৰি বুজাই দিছো okay so এখানে মই ভিডিওজ এনেকা আপোনালোকৰ কাকত মই আনি থাকিম আপোনালোকে বস্তুবিলাক চাই থাকক ক্লিয়াৰ কৰক আৰু নিজে শেয়াৰ কৰক নিজে ইউজ কৰক প্ৰপাৰলি ওকে বিকজ আল্টিমেটলি আমাৰ হেলথটোৱে ৱেলথ হয় ওকে আৱাৰ হেলথ ইজ আৱাৰ ৱেলথ তো মই আশা কৰো সকলো ভাল কৰি মই বুজাব পাৰিছো আৰু আপোনালোকে মোক কমেন্টছ বিলো দ্য সেকশন আপোনালোকে ধুনিয়া কৰি ইয়াৰ ফিডবেক দিয়ক ৰিভিউজ দিয়ক মই যেন আৰু প্ৰডাক্টৰ ভিডিওজ বিলাক লৈ আনি থাকিব পাৰো আপোনালোকে বেনিফিট লওক আৰু মই হিন্দী আৰু ইংলিছতো মই আনি আছো আপোনালোকে সবেই ইয়াৰে বেনিফিট ল'ব পাৰে ৰাইট সো okay till then this is Samarjyoti Thakura signing off bye bye